মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 1ত থকা নাম্বাৰ 16ৰ এইটো এক্টিভিটি আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে কি কৈছে, লেটছ ৰিড দ্য পয়েম। পয়েম মানে হৈছে কি, মানে কবিতা। মানে বোলা আমি কবিতাখন পঢ়োঁ। কিতাপৰ পেজ নম্বৰ হৈছে কিমান, 25। মানে এইটো এটা ধুনীয়া কবিতা হয়। তোমালোকে মানে এই কবিতাটো মানে মুখস্থ কৰিবা। কবিতাটোৰ নাম হৈছে কি, হোৱাট ইজ পিংক। পিংক মানে হৈছে কি, মানে গোলপীয়া ৰং। মানে গোলপীয়া ৰং কি, হোৱাট ইজ পিংক মানে গোলপীয়া কি। এ ৰ'জ ইজ পিংক মানে এটা গোলাপ ফুল হৈছে কি, মানে গোলপীয়া। ৰ'জ মানে হৈছে কি, মানে গোলাপ ফুল। বাই দ্য ফাউণ্টেন্স ব্ৰিং। ব্ৰিং মানে হৈছে কি, মানে কাষ বা দাঁতি। আৰু ফাউণ্টেন মানে হৈছে কি, মানে এইটো হৈছে মানে ফাউণ্টেন, মানে পানীৰ মেচিন। মানে ফাউণ্টেনৰ কাষত থকা গোলাপ ফুল হৈছে কি, মানে গোলপীয়া। হোৱাট ইজ ৰেড। ৰেড মানে হৈছে কি, মানে ৰঙা। মানে ৰঙা কি, এ পপি ইজ ৰেড। পপি মানে হৈছে কি, মানে পপি ফুল। মানে এটা পপি ফুল ৰঙা। ইন ইটছ বাৰ্লি বেড। বাৰ্লি মানে হৈছে কি, মানে বাৰ্লি খেতি। মানে বাৰ্লি খেতিৰ মাজত থকা এটা পপি ফুল মানে ৰঙা। হোৱাট ইজ ব্লু। ব্লু মানে হৈছে কি, মানে নীলা। মানে নীলা কি, দ্য স্কাই ইজ ব্লু। স্কাই মানে হৈছে কি, মানে আকাশ। মানে আকাশখন হৈছে নীলা। হুৱেৰ দ্য ক্লাউডছ ফ্ল'ট থ্ৰু। থ্ৰু মানে হৈছে মানে মাজত, আৰু ফ্ল'ট মানে হৈছে কি, মানে ভাহি থকা। ক্লাউডছ মানে হৈছে কি, মানে মেঘ। মানে যাৰ মাজত মানে মেঘবোৰ ভাহি থাকে, মানে সেই আকাশখন হৈছে নীলা। হোৱাট ইজ হোৱাইট। হোৱাইট মানে হৈছে কি, মানে বগা। মানে বগা কি, এ সোৱান ইজ হোৱাইট। সোৱান মানে হৈছে কি, মানে ৰাজহাঁহ। মানে এটা ৰাজহাঁহ হৈছে বগা। চেইলিং ইন দ্য লাইট। লাইট মানে হৈছে পোহৰ, আৰু চেইলিং মানে হৈছে পানীত চলা। মানে পোহৰত পানীত চলা এটা ৰাজহাঁহ বগা। হোৱাট ইজ য়েল্ল'। য়েল্ল' মানে হৈছে কি, মানে হালধীয়া। মানে হালধীয়া কি, পিয়াৰ্ছ আৰ য়েল্ল'। মানে পিয়াৰ্ছ ফলবোৰ হৈছে হালধীয়া। ৰিচ এণ্ড ৰাইপ এণ্ড মেলো। মেলো মানে হৈছে কি, মানে কোমল। ৰাইপ মানে হৈছে পকা। মানে এটা পুৰঠ আৰু পকা মানে পিয়াৰ্ছ ফল হালধীয়া। হোৱাট ইজ গ্ৰীণ। গ্ৰীণ মানে হৈছে কি, মানে সেউজীয়া। মানে সেউজীয়া কি, দ্য গ্ৰাছ ইজ গ্ৰীণ। মানে ঘাঁহ হৈছে কি, সেউজীয়া। গ্ৰাছ মানে হৈছে কি, মানে ঘাঁহ। উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন। বিটুইন মানে হৈছে কি, মানে মাজত। ফ্লাৱাৰ্ছ মানে হৈছে কি, মানে ফুল। আৰু স্মল মানে হৈছে কি, মানে সৰু। মানে সৰু সৰু ফুলবোৰৰ মাজত থকা ঘাঁহ হৈছে কি, মানে সেউজীয়া। হোৱাট ইজ ভায়লেট। ভায়লেট মানে হৈছে কি, মানে বেঙুনীয়া। মানে বেঙুনীয়া কি, ক্লাউডছ আৰ ভায়লেট। ক্লাউডছ মানে হৈছে কি, মানে মেঘ। মানে মেঘবোৰ হৈছে কি, মানে বেঙুনীয়া। ইন দ্য ছামাৰ টুইলাইট। টুইলাইট মানে হৈছে কি, মানে গধূলি। আৰু ছামাৰ মানে হৈছে কি, মানে গ্ৰীষ্মকাল। মানে গ্ৰীষ্মকালৰ গধূলিৰ মেঘবোৰ হৈছে কেনেকুৱা, মানে ভায়লেট, মানে বেঙুনীয়া। হোৱাট ইজ অৰেঞ্জ। অৰেঞ্জ মানে হৈছে কি, মানে সুমথিৰা ৰং। মানে সুমথিৰা ৰং কি, হোৱাই এন অৰেঞ্জ মানে কিয়, এটা সুমথিৰা। জাষ্ট এন অৰেঞ্জ মানে মাত্ৰ এটা সুমথিৰা। মানে এই কবিতাটো মানে কোনে ৰচনা কৰিছে, ক্ৰিষ্টিনা ৰচেটি। তাৰপিছত 16ৰ বি, ফাইণ্ড দ্য নেম অফ দ্য বাৰ্ড ইন দ্য পয়েম। মানে কবিতাখনত থকা মানে চৰাইৰ নামটো বিচাৰি উলিওৱা। ৰাইট এ চেণ্টেন্স এবাউট ইট। আৰু মানে ইয়াৰ বিষয়ে এটা বাক্য লিখা। মানে কবিতাখনত থকা চৰাইটোৰ নাম হৈছে কি, মানে সোৱান। তোমালোকে লিখিবা যে দ্য সোৱান ইজ হোৱাইট। মানে ৰাজহাঁহ বগা। এণ্ড বিউটিফুল আৰু ধুনীয়া। মানে ৰাজহাঁহ বগা আৰু ধুনীয়া। তাৰপিছত নাম্বাৰ 17, লেটছ চে মানে আহা আমি কওঁ।
দিছ ৱৰ্ডছ এলাউড মানে এই শব্দবোৰ আমি মানে ডাঙৰকৈ কওঁ। এইটো হৈছে কি ৰেড, ৰেড মানে হৈছে কি মানে ৰঙা। এইটো হৈছে বেড, ৰেড বেড। আৰু বেড মানে হৈছে মানে বিচনা। এইটো হৈছে হোৱাইট লাইট, হোৱাইট মানে বগা। আৰু লাইট মানে হৈছে কি মানে পোহৰ। এইটো হৈছে পিংক, পিংক মানে হৈছে গোলপীয়া ৰং, পিংক ব্ৰিং, ব্ৰিং মানে হৈছে কি মানে হৈছে কাঠ বা দাঁতি। তাৰপিছত ফেলো, ফেলো মানে হৈছে মানুহ, ফেলো মেলো, মেলো মানে হৈছে মানে কি পকা। মানে তোমালোকে এইবিলাক মানে মুখস্থ কৰিবা, এইবিলাক মানে ৰাইমিং ৱৰ্ডছ, এইবিলাক কিন্তু মানে পৰীক্ষাত আহিব। নাও ৰাইট দ্য ৰাইমিং ৱৰ্ডছ, এতিয়া তোমালোকে ৰাইমিং ৱৰ্ডছ লিখা। ফ্ৰম দ্য পয়েম মানে কবিতাখনৰ পঢ়া। ফৰ দ্য ওৱানছ গিভেন বিলো মানে তোমালোকে এই শব্দবিলাকৰ ৰাইমিং ৱৰ্ডছ মানে কবিতাখনৰ পৰা বিচাৰি উলিয়াই লিখিব লাগিব। এইটো হৈছে কি মানে ক্লু, ক্লু মানে হৈছে কি মানে আভাস দিয়া বা হিণ্টছ দিয়া। ক্লু ব্লু, ব্লু মানে হৈছে কি মানে নীলা। তাৰপিছত ৱাইপ, ৱাইপ মানে হৈছে কি মানে মচা, মানে ঘৰ মচা। ৱাইপ ৰাইট, ৰাইট মানে হৈছে পকা। তাৰপিছত পিচ, পিচ মানে হৈছে কি মানে খেলৰ পিচ, পিচ ৰিচ, ৰিচ মানে হৈছে ধনী। তাৰপিছত ব্ৰাছ, ব্ৰাছ মানে হৈছে কি মানে পিতল। ব্ৰাছ গ্ৰাছ, গ্ৰাছ মানে ঘাঁহ। তোমালোকে এইবোৰ মানে ভালদৰে পঢ়িবা। ৰিড দ্য পেৰাগ্ৰাফ গিভেন বিলো মানে তোমালোকে এই পেৰাগ্ৰাফখন মানে পঢ়িব লাগিব। মানে হোৱাট ইজ পিংক মানে এই কবিতাটোৰ হৈছে এইখন হৈছে মানে চামাৰী। ইট ইজ এ ছামাৰ মৰ্ণিং, ছামাৰ মানে হৈছে কি মানে গ্ৰীষ্মকাল, মানে এইটো এটা গ্ৰীষ্মকালৰ ৰাতিপুৱা। এ বিউটিফুল পিংক ৰ'জ মানে এটা ধুনীয়া মানে পিংক কালাৰৰ গোলাপ ফুল বা গোলপীয়া ৰঙৰ গোলাপ ফুল। ইজ ব্লুমিং মানে ফুলি আছে। বাই এ ফাউণ্টেন মানে ফাউণ্টেনৰ কাষত। এ ৰেড পপি ইজ চিন মানে এটা ৰঙা ৰঙৰ পপি ফুল দেখা গৈছে। ইন এ বাৰ্লি ফিল্ড মানে বাৰ্লি খেতিৰ মাজত, মানে বাৰ্লি খেতিৰ মাজত এটা ৰঙা ৰঙৰ পপি ফুল দেখা গৈছে। দ্য ব্লু স্কাই লুকছ বিউটিফুল মানে নীলা আকাশখন ধুনীয়া দেখা গৈছে। উইথ ফ্লটিং ক্লাউডছ, ফ্লটিং মানে হৈছে মানে ভাহি থকা, আৰু ক্লাউডছ মানে হৈছে কি মানে মেঘ, মানে ভাহি থকা মেঘবোৰৰ সৈতে নীলা আকাশখন মানে ধুনীয়া দেখা গৈছে। এ হোৱাইট স্ৱান মানে এটা বগা ৰঙৰ মানে ৰাজহাঁহ। ইজ চুইমিং মানে সাঁতুৰি আছে। ইন এ লেক নিয়েৰ বাই, নিয়েৰ বাই মানে হৈছে ওচৰতে, মানে ওচৰতে থকা এটা হ্ৰদত মানে বগা ৰঙৰ এটা ৰাজহাঁহে মানে সাঁতুৰি আছে। দেয়াৰ ইজ গ্ৰীণ গ্ৰাছ অল এৰাউণ্ড, অল এৰাউণ্ড মানে হৈছে চাৰিওফালে, মানে চাৰিওফালে মানে সেউজীয়া ঘাঁহ আছে। উইথ স্মল ফ্লাৱাৰ্ছ ইন বিটুইন আৰু তাৰ মাজত কি সৰু সৰু মানে ফুল ফুলি আছে। চাম অৰেঞ্জেছ মানে কিছুমান মানে কমলা টেঙা বা কিছুমান সুমথিৰা। এণ্ড ৰাইপ য়েলো পিয়াৰ্ছ আৰু মানে হালধীয়া ৰঙৰ পকা পিয়াৰ্ছ ফলবোৰ। আৰ হেংগিং মানে দুলি আছে বা ওলমি আছে। ফ্ৰম দ্য ট্ৰিজ মানে গছত, মানে গছত হালধীয়া ৰঙৰ পকা মানে পিয়াৰ্ছ ফল আৰু মানে কিছুমান সুমথিৰা মানে ওলমি আছে। তোমালোকে মানে এইখন কিতাপত ভালদৰে পঢ়িবা। নাও লেটছ ফ্ৰেম মানে আহা আমি মানে গঠন কৰোঁ। এ কুৱেশ্যন মানে এটা প্ৰশ্ন। ফৰ ইজ এনচাৰ মানে এই এনচাৰবিলাকৰ এটা মানে প্ৰশ্ন আমি বনাওঁ। এনচাৰটো হৈছে কি দ্য কালাৰ অফ দ্য স্ৱান ইজ হোৱাইট মানে ৰাজহাঁহৰ মানে কালাৰ হৈছে কেনেকুৱা মানে বগা। ইয়াৰ কুৱেশ্যনটো কি হ'ব মানে হোৱাট ইজ দ্য কালাৰ অফ দ্য স্ৱান মানে ৰাজহাঁহৰ কালাৰ কেনেকুৱা। হোৱাট মানে হৈছে কি,
তাৰপিছত এইটো হৈছে কি এনচাৰ দ্য ৰেড পপি ইজ চিন মানে ৰঙা পপি ফুল দেখা গৈছে ইন দ্য বাৰ্লি ফিল্ড মানে বাৰ্লি খেতিৰ মাজত মানে ৰঙা পপি ফুল দেখা গৈছে মানে ইয়াৰ প্ৰশ্নটো কি হ'ব যে হুৱেৰ ইজ দ্য ৰেড পপি চিন মানে ৰঙা ৰঙৰ পপি ফুল মানে ক'ত দেখা গৈছে হুৱেৰ মানে হৈছে কি মানে ক'ত দ্য ছামাৰ ছিজন ইজ ডেছক্ৰাইবড হিয়াৰ মানে ইয়াত মানে গ্ৰীষ্মকালৰ বিষয়ে বৰ্ণনা কৰা হৈছে ছামাৰ ছিজন মানে হৈছে কি মানে গ্ৰীষ্মকাল ইয়াৰ কুৱেশ্যনটো কি হ'ব যে হুইচ ছিজন ইজ ডেছক্ৰাইবড হিয়াৰ মানে ইয়াত কোনটো মানে ছিজনৰ বিষয়ে বৰ্ণনা কৰা হৈছে তাৰপিছত 19ৰ এ লুক এট দ্য ৱৰ্ডছ অন দ্য বৰ্ড মানে তোমালোকে বৰ্ডত থকা শব্দবিলাক চোৱা পেয়াৰ দ্য কাৰেক্ট অপজিট ৱৰ্ডছ এণ্ড ৰাইট দেম ডাউন ওৱান ইজ ডান ফৰ ইউ মানে তোমালোকে এইবিলাক শব্দ মানে এনেকৈ লিখিবা মানে এইবিলাক হৈছে অপজিটছ ৱৰ্ড মানে হৈছে বিপৰীত শব্দ এইটো হৈছে ড্ৰাই মানে হৈছে কি মানে শুকান ড্ৰাই ৱেট আৰু ৱেট মানে হৈছে মানে তিতা তাৰপিছত শ্বৰ্ট লং শ্বৰ্ট মানে চুটি আৰু লং মানে হৈছে দীঘল এইটো হৈছে কি লাইট মানে হৈছে পোহৰ লাইট ডাৰ্ক মানে হৈছে কি মানে আন্ধাৰ স্মল বিগ তাৰপিছত এইটো হৈছে ফ্লোট মানে হৈছে কি মানে ভাহি থকা আৰু এইটো হৈছে চিং মানে হৈছে ডুবা মানে পানীত ডুবা এইটো হৈছে ডাল মানে হৈছে কি মানে ভোটা মানে ডাল বয় মানে ভোটা বুদ্ধিৰ ল'ৰা ডাল এইটো হৈছে ব্ৰাইট মানে হৈছে উজ্জ্বল বা চোকা এইটো হৈছে কোল্ড মানে হৈছে কি মানে চেঁচা আৰু হট মানে হৈছে গৰম তোমালোকে মানে এইবিলাক মুখস্থ কৰিবা এইবিলাক কিন্তু মানে পৰীক্ষাত আহিব তাৰপিছত 19ৰ বি নাও ফিল ইন দ্য বেলাঞ্চ মানে এতিয়া তোমালোকে খালী ঠাই পূৰণ কৰিব লাগিব উইথ দ্য কাৰেক্ট পেয়াৰ অফ অপজিট ৱৰ্ডছ মানে তোমালোকে মানে সঠিক অপজিট ৱৰ্ডছ মানে বিপৰীত শব্দৰে তোমালোকে এই খালী ঠাইবিলাক পূৰণ কৰিব লাগিব প্ৰথমে নাম্বাৰ 1 এন এলিফেণ্ট ইজ বিগ মানে এটা হাতী হৈছে ডাঙৰ বাট এ মাউজ ইজ স্মল কিন্তু এটা নিগনি হৈছে মানে সৰু তাৰপিছত নাম্বাৰ 2 টি ইজ হট মানে চাহ হৈছে গৰম এণ্ড আইচক্ৰীম ইজ কোল্ড আৰু মানে আইচক্ৰীম হৈছে কোল্ড মানে চেঁচা তাৰপিছত নাম্বাৰ 3 এ কাউ হেজ এ লং টেইল মানে হৈছে কি মানে নেজ মানে গাই গৰুৰ এটা মানে দীঘল নেজ আছে এ পিগ হেজ এ শ্বৰ্ট টেইল মানে কি নেজ মানে গাহৰিৰ এটা মানে চুটি নেজ আছে পিগ মানে হৈছে কি মানে গাহৰি তাৰপিছত নাম্বাৰ 4 দ্য ৰুম ৱাজ ফিল্ড উইথ লাইট মানে ৰুমটো মানে লাইটেৰে ভৰ্তি হৈ আছে ডিউৰিং দ্য ডে মানে দিনৰ ভাগত মানে ৰুমটোত মানে পোহৰ আছিল বাট ইট বিকেম কিন্তু ই হৈ পৰিছিল ডাৰ্ক মানে হৈছে ক'লা বা আন্ধাৰ এট নাইট মানে ৰাতি কিন্তু ৰাতি ই মানে আন্ধাৰ হৈ পৰিছিল লেটছ এক্সপাণ্ড আহা আমি বঢ়াওঁ দ্য পয়েম মানে কবিতাখন হোৱাট ইজ পিং এই কবিতাখন আহা আমি বঢ়াওঁ বাই এডিং মোৰ কালাৰ্ছ এণ্ড অবজেক্টছ মানে আৰু কালাৰ আৰু বস্তু যোগ কৰি আহা আমি কবিতাখন মানে বঢ়াই লওঁ ইউ কেন টেক হেল্প অফ দ্য ক্লুজ গিভেন ইন বক্সেছ এ বি এণ্ড চি ওৱান ইজ ডান ফৰ ইউ মানে তোমালোকে বক্স এ আৰু বক্স বি বক্স চি মানে ইয়াৰ পৰা মানে শব্দ লৈ ইয়াৰ পৰা বাক্য লৈ তোমালোকে মানে হোৱাট ইজ পিং এই কবিতাখন মানে তোমালোকে মানে বঢ়াব লাগিব তোমালোকে মানে এইবোৰ এনেকৈ লিখিবা হোৱাট ইজ গ্ৰে মানে হৈছে কি মানে ধূসৰ ৰং
মানে ধূসৰ ৰং কি? এন এলিফেণ্ট ইজ গ্ৰে মানে এটা হাতীৰ ৰং হৈছে কি? মানে গ্ৰে বা ধূসৰ। ৰমিং ফ্ৰী ইন এ প্লেফুল ৱে ৰমিং মানে হৈছে কি? মানে ঘূৰি ফুৰা। ফ্ৰী মানে হৈছে মুক্তভাৱে। ৰমিং ফ্ৰী ইন এ প্লেফুল ৱে মানে হৈছে কি? মানে ফূৰ্তিত মানে ফূৰ্তিত ঘূৰি ফুৰা মানে এটা হাতীৰ ৰং হৈছে কি? মানে গ্ৰে বা ধূসৰ। হোৱাট ইজ ব্লাক মানে ক'লা কি? দ্য নাইট স্কাই ইজ ব্লাক মানে ৰাতিৰ আকাশ হৈছে কি? মানে ক'লা। টুইংকেলিং ষ্টাৰ্ছ ইন এ পেপ মানে তৰাবোৰ তিৰবিৰাই থকা মানে ৰাতিৰ আকাশখন হৈছে কি? মানে ক'লা। হোৱাট ইজ য়েলো মানে হালধীয়া কি? ডেফোডিলছ আৰ য়েলো মানে ডেফোডিল ফুলবোৰ হৈছে মানে হালধীয়া। স্মাইলিং ব্ৰাইট লাইক এ হেপী ফেলো স্মাইলিং ব্ৰাইট মানে হাঁহি থকা লাইক এ হেপী ফেলো মানে সুখী মানুহৰ দৰে হাঁহি থকা মানে ডেফোডিলছ ফুলবোৰ হৈছে কি? মানে হালধীয়া। হোৱাট ইজ চিলভাৰ মানে চিলভাৰ কালাৰ কি? ষ্টাৰ্ছ আৰ চিলভাৰ মানে তৰাবোৰ হৈছে মানে চিলভাৰ তৰাবোৰৰ কালাৰ হৈছে কি? মানে চিলভাৰ। টুইংকেলিং ব্ৰাইটলি বাই এ কোৱাইট ৰিভাৰ টুইংকেলিং ব্ৰাইটলি মানে হৈছে কি? মানে উজ্জ্বলভাৱে আৰু টুইংকেলিং মানে হৈছে তিৰবিৰাই থকা বাই এ কোৱাইট ৰিভাৰ কোৱাইট মানে হৈছে শান্ত আৰু ৰিভাৰ মানে হৈছে কি? নদী মানে শান্ত নদীৰ মানে সিপাৰে তিৰবিৰাই থকা তৰাবোৰৰ ৰং হৈছে কি? মানে চিলভাৰ। তাৰপিছত নাম্বাৰ 20 বি নাও লুক এট দ্য পিকচাৰ মানে এতিয়া তোমালোকে মানে ছবিখনলৈ চোৱা এণ্ড ৰাইট 3 চেণ্টেন্স আৰু তোমালোকে মানে 3টা বাক্য লিখা। ইউ কেন বিগিন দ্য চেণ্টেন্স ইউজিং মানে তোমালোকে বাক্যবোৰ মানে এনেকৈ মানে আৰম্ভ কৰিব পাৰিবা। দেয়াৰ ইজ এন এলিফেণ্টছ মানে তাত এটা কি আছে? মানে হাতী আছে। দেয়াৰ আৰ ষ্টাৰ্ছ মানে তাত কি আছে? মানে তৰা আছে। ইন দ্য স্কাই মানে আকাশত কি আছে? তৰা আছে। দেয়াৰ আৰ ট্ৰিজ মানে হৈছে কি? মানে গছ মানে তাত কি আছে? মানে গছ আছে। এণ্ড ফ্লাৱাৰ্ছ আৰু মানে ফুল আছে। দেয়াৰ ইজ এ হিল তাত এখন কি আছে? হিল মানে হৈছে কি? মানে পাহাৰ তাত এখন মানে পাহাৰ আছে। এণ্ড এ ৰিভাৰ আৰু এখন কি আছে? আৰু এখন নদী আছে।